हेलो फ्रेंड्स वेलकम बैक टू माय चैनल बंधुসকল আজিৰ ভিডিঅ'ত আমি শিকিম ইংলিছ গ্ৰামাৰৰ আটাইতকৈ যেটো আপোনালোকৰ সহায় কৰিব কাৰণ 3 নম্বৰ প্ৰতিটো পৰীক্ষাত থাকে 2019 2012 বিভিন্ন পৰীক্ষাবিলাকত 3 নম্বৰ কনফাৰ্ম যেটো আহিব এটো হল টেক কোৱেশ্চন এই টেক কোৱেশ্চনৰ ভিতৰত আপোনালোকৰ আজি 100% আপোনালোকৰ কনফিউজন ক্লিয়াৰ হ'ব আৰু পৰীক্ষাত 3 নম্বৰ আপোনালোকৰ 100% কনফাৰ্ম ओके सो যদি ভাল লাগে চ্যানেলটো সাবস্ক্রাইব কৰিব লগতে ভিডিওটো শেয়ার কৰিব যদি ভাল লাগে সো বলক আমি ভিডিওটো আৰম্ভ কৰো প্ৰথম অৱস্থাত আপোনালোকৰ ট্ৰেক কোৱেশ্চনৰ যেটা কন্ট্ৰাক্টেড ফৰ্ম এই কন্ট্ৰাক্টেড ফৰ্মৰ বিষয়ে অলপ জানিব লাগিব কন্ট্ৰাক্টেড ফৰ্মৰ বিষয়ে এম নট যদি থাকে এটো আমি শর্ট ফৰ্মত A not বুলি ইউজ কৰো কিন্তু বেসিক্যালি R not ইউজ বেছি হয় কাৰণ M not short form নাই contracted form নাই is not isn't are not aren't have not haven't had not hadn't has not hadn't এইবিলাক বহুত ইজি আছে আপোনালোকৰ ইমান কঠিন নাই ডাবল n থাকিলে মানে can not দুটা এৰ ভিতৰত এটা n ৰ মাজত apostrophe হ'ব লাগিব পিছত n could not যেনেকুৱা আছে could to বহিব তাৰ পিছত n not to n apostrophe t এনেদৰে আমি লিখো do not তেনেকুৱা don't did not didn't does not doesn't প্ৰথমটো বহিব তাৰ পিছত not to এনেকুৱা বহিব must not mustn't was not wasn't should not shouldn't ইম্পৰ্টেন্ট জিকেতে কন্ট্ৰাক্টেড ফৰ্ম তাৰ ভিতৰত মই আপোনালোক ডাইৰেক্ট মই কৈ আছো কোনটো আপোনালোকৰ shall not যদি থাকে শেষৰ ডাবল এল দুটা নহয় ঠিক আছে মনত ৰাখিব shall not থাকিলে শেষৰ ডাবল এল দুটা নহয় only shall not shan't ঠিক আছে might not এটো ঠিক আছে আৰু will not ডাবল এল যদি থাকে ডাবল এল কিন্তু নবহে ঠিক আছে will not won't আৰু বাকিবিলাক ঠিকে আছে শেষত যেটোতে আপোনালোকে ডাবল এল পাব সব ডাবল এল টো ইউজ নহয় আৰু কেইটামান আছে যেনেকুৱা he will শর্টকাট only মানে যদি ভাৰ্বৰ পিছত আপোনালোকে যদি ভাৰ্বৰ পিছত not থাকে তেনেহলে ডাবল এল টো নবহিব বাট ইয়াত চাওক কোনো সাবজেক্টৰ পিছত যদি he will to এটোকে যদি আমি শর্টকাট লিখিব যাও তেনেহলে he ডাবল এল বহিব he apostrophe শেষৰ ডাবল এল দুটা বহিব ইয়াত গতিকে এইখিনি হল আপোনালোকৰ কন্ট্ৰাক্টেড ফৰ্ম he had he তাৰ পিছত had or h এটো নবহে he apostrophe d had he would he apostrophe d এইবিলাক সাবজেক্টৰ পিছত বহিলে কিন্তু আমাৰ কন্ট্ৰাক্টেড ফৰ্মটো বেছিভাগ আমি টেক কোৱেশ্চনত ইউজ কৰো যেটো ইউজ কৰো এটো এইখিনি হল আপোনালোকৰ বেছি ইম্পৰ্টেন্ট ঠিক আছে ওকে সো এইখিনি বিষয় আপোনালোকে জানে যদিও না জানে শিকি লব বস্তুখিনি ইয়াৰ সাতটো প্ৰতিটো কিতাপত পোৱা যায় আপোনালোকে চাই লব খালি ইম্পৰ্টেন্ট যেনেকৈ will not shall not এইবিলাকত আপোনালোকৰ গুৰুত্বপূৰ্ণ জানিবলগীয়া কিছুমান পইণ্ট আছে ঠিক আছে সো বলক আমি মেইন টেক কোৱেশ্চনত যাও ইয়াত মই চাৰিটা নিয়মৰ কথা উল্লেখ কৰিম এই চাৰিটা নিয়মৰ জৰিয়তে আপোনালোকে গোটেইখিনি তথ্য ধুনিয়াকৈ বুজিবলৈ সক্ষম হ'ব টেক কোৱেশ্চনৰ প্ৰথম যেটো নিয়ম এই নিয়মটো আপোনালোকে জানে টেক কোৱেশ্চনটো যদি সেন্টেন্সটো টেক কোৱেশ্চনৰ আগৰ সেন্টেন্সটো এফাৰ্মেটিভ হলে মানে হয় বোধক হলে টেক কোৱেশ্চনটো নেগেটিভ হয় আৰু ভাইস ভাৰ্সা মানে টেক কোৱেশ্চনৰ আগৰ সেন্টেন্সটো যদি নেগেটিভ হয় টেক কোৱেশ্চনটো এফাৰ্মেটিভ হয় ঠিক আছে গতিকে এইখিনি হল প্ৰথম কথা ইয়াত টেন্সৰ কোনো পৰিৱৰ্তন নহয় কন্ট্ৰাক্টেড ফৰ্ম ভাৰ্ব ব্যৱহাৰ কৰা হয় affirmative becomes negative and negative becomes affirmative এটো মই কৈ দিলো এক নম্বৰ নিয়মটো আপোনালোকে সব কেনেকৈ হ'ব he is doing a work ইয়াত যদি auxiliary verb থাকে auxiliary verb আৰু modal verb মিলি টোটাল 24 verb আপোনালোকে জানে এই ভাবখিনি আপোনালোকে পাৰিলে এবাৰ পঢ়ি ল'ব এনেকুৱা যদি auxiliary verb বিলাকে যদি বাক্যত যদি auxiliary verb থাকে তেনেহলে আপোনালোকে চাব লাগিব এই সেন্টেন্সটো নেগেটিভ আছে নে নাই নেগেটিভ থাকিলে চাৰিটা ফৰ্ম থাকে হয় not no none ঠিক আছে এনেকুৱা চাৰিটা ওয়ার্ড থাকিলে আমি গম পাও যে সেন্টেন্সটো নেগেটিভ আছে ইয়াত যেহেতু not no none এনেকুৱা কোনো শব্দ নাই বা নেভাৰ এরকম কোনো শব্দ এনেকুৱা কোনো শব্দ নাই গতিকে এটো এফাৰ্মেটিভত আছে গতিকে এই ক্ষেত্ৰত টেক কোৱেশ্চনটো হ'ব অক্সিলাৰি ভাব থাকিলে ইয়াৰ পিছতহে not বহিব তেনেহলে অক্সিলাৰি ভাব is আছে isৰ পিছত আমি not বহাম isn't তাৰ পিছত কি বহিব তাৰ পিছত ইয়াত যদি সাবজেক্ট মানে প্ৰপাৰ নাউন থাকে মানে কোনো নাম থাকে তাৰ পৰিৱৰ্তে ইয়াত প্ৰনাউন বহিব
কিন্তু ইয়াত যেহেতু ইয়াত প্ৰনাউনে আছে গতিকে ইয়াতো প্ৰনাউনে বহিব ইজেন্ট হি এইবাৰ হি মাষ্ট ডু ইট ইয়াতো প্ৰনাউনেৰে আৰম্ভ হৈছে গতিকে সাবজেক্টটো নিজে এটা প্ৰনাউন গতিকে মাষ্ট ইয়াত এইটো এফাৰ্মেটিভ আছে গতিকে নেগেটিভ হ'ব মাষ্ট নট মাজন্ট হি এইটো হ'ব ঠিক আছে ইয়াত চাওক সেকেন্ড কোশ্চেনটো 3 নম্বৰটো হি ফিনিশ দ্য ওয়ার্ক ইয়াত কিন্তু কোনো অক্সিলারি ভার্ব নাই এইটো যেনেকৈ মডেল ভার্ব আছিল এইটো বি ভার্ব আছিল গতিকে ইয়াৰ পিছত আমি নট বহাই দিছো হৈ গৈছে কিন্তু ইয়াত কি কৰিব এইটো যদি কোনো মেইন ভার্ব কোনো ৰেগুলাৰ ভাৰ্বৰে আৰম্ভ হয় মানে সেন্টেন্সটো থাকে সেই ক্ষেত্ৰত আপোনালোকে কি কৰিব এইটো টেন্স যাব লাগিব আৰু এটা হেল্পিং ভার্ব মনে মনে আনি বহাব লাগিব ডুটোক এনেকৈ আপোনালোকে মনে মনে বহুৱাই ল'ব তাৰপিছত ইয়াত টেন্সটো চাব টেন্সটো চাই কি টেন্স আছে এইটো পাষ্ট টেন্স আছে তেনেহ'লে ডুটো চেঞ্জ হৈ পাষ্ট টেন্স হ'ব ডিড ঠিক আছে ডিড হোৱাৰ পিছত এতিয়া চাওক এটা এফাৰ্মেটিভ আছে হয় বোধক ইয়াত কোনো নট নাই গতিকে এইটো টেক কোশ্চেনটো নেগেটিভ হ'ব তেনেহ'লে ডিড নট তাৰমানে ডিডেন্ট হি ঠিক আছে ইয়াত চাওক দে উইল কাম এটা উইল আছে এইটো এফাৰ্মেটিভ আছে গতিকে এইটো নেগেটিভ হ'ব কি হ'ব অন্ট দে এটা হ'ব অন্ট দে ঠিক আছে নেক্সট ৰাজু ডাজ নট ডু ইট এইটো নেগেটিভ আছে কিন্তু ইয়াত হেল্পিং ভাৰ্ব ডাজটো কিন্তু এটা হেল্পিং ভাৰ্ব ঠিক আছে এইটো আমাৰ বি ভাৰ্ব বুলি কয় তো ইয়াত চাওক এইটো নেগেটিভত আছে তেনেহ'লে টাইপ কোশ্চেনটো কি হ'ব এফাৰ্মেটিভত হ'ব গতিকে অনলি আমি কি বহাম ডাজ হি মানে ৰাজু ঠিক আছে ডাজ হি বহুৱাই দিলে হৈ গ'ল নেগেটিভ আছে এফাৰ্মেটিভ থাকিলে নেগেটিভ আকৌ ইয়াতো নেগেটিভ আছে হি ডিড নট দিয়া আছে ডিড নট ডু ইট তেনেহ'লে অনলি কি হ'ব অনলি হ'ব ডিড হি এইটো এফাৰ্মেটিভ কোশ্চেনটো এফাৰ্মেটিভ হ'ব ইয়াত কিন্তু এটা কমা থাকিব তাৰপিছত সৰু হাতৰে আৰম্ভ হ'ব এইটো ডাঙৰ হাতে নিদিব আপোনালোকে ডিড হি ঠিক আছে গতিকে এইটো হ'ল টেক কোশ্চেনৰ 1 নম্বৰ নিয়ম এইটো একদম বেসিক নিয়ম যে সেন্টেন্সটো নেগেটিভ থাকিলে টেক কোশ্চেনটো এফাৰ্মেটিভত হ'ব আৰু সেন্টেন্সটো এফাৰ্মেটিভ থাকিলে টেক কোশ্চেন নেগেটিভ হ'ব এইবাৰ কথা হ'ল আৰু এটা মনত ৰাখিব কথা ইয়াত যদি বি ভাৰ্বেৰে আৰম্ভ হয় তেনেহ'লে তাৰপিছত নট বহুৱাই দিলে হ'ব কিন্তু যদি বি ভাৰ্বে আৰম্ভ নহয় মেইন ভাৰ্বেৰে আৰম্ভ হয় তেনেহ'লে আমি টেন্স চাই ডুটোক আমি ট্ৰান্সফাৰ কৰিম প্ৰেজেন্টত থাকিলে ডুয়ে থাকিব সাবজেক্টটো ফলো কৰিব লাগিব যদি থাৰ্ড পাৰ্সন হয় তেনেহ'লে ডুটো কি হ'ব ডাজ হ'ব যেনেকুৱা হি লাইকস এনেকুৱা হি লাইকস টি ইয়াত চাওক আপোনালোকে বি ভাৰ্ব নাই সেন্টেন্সটো আছে এফাৰ্মেটিভ টাক কোশ্চেন নেগেটিভ হ'ব এতিয়া নেগেটিভত আমাক এটা ভাৰ্ব লাগিব অক্সিলাৰি ভাৰ্ব গতিকে আমি মনে মনে ডু আনিলোঁ আনি চালোঁ যে এই ভাৰ্বটো প্ৰেজেন্ট ইনডিফিনিট টেন্সত আছে গতিকে ডুটো দুই থাকিব এতিয়া ইয়াত আমি ডু বহালোঁ কিন্তু দেখিলোঁ যে সাবজেক্টটো থাৰ্ড পাৰ্সন আছে ইয়াত যেহেতু ভাৰ্বৰ লগত এজ বা ইয়েজ যোগ হ'ব এই এজ বা ইয়েজটো ইয়াত যোগ হ'ব ডাজ তাৰপিছত আমি নট বহাই দিম ডাজন্ট হি ইয়াত কিন্তু এনো টি নাথাকিব এন এপোষ্ট্ৰফি টি থাকিব এটা হ'ল 1 নম্বৰ নিয়ম ঠিক আছে এতিয়া আহক 2 নম্বৰ নিয়মটো কি আছে কিছুমান ওয়ার্ডস আছে যেনেকুৱা হাৰ্ডলি সেলডম স্কেয়াৰ্সলি ৰেয়াৰলি বিয়াৰলি এইবিলাক অলৰেডি নেগেটিভ মিনিং প্ৰকাশ কৰে ঠিক আছে এই শব্দবিলাকে অলৰেডি নেগেটিভ মিনিং প্ৰকাশ কৰে গতিকে টেক কোশ্চেনটো এই ক্ষেত্ৰত কি হ'ব এফাৰ্মেটিভ হ'ব ঠিক আছে টেক কোশ্চেনটো কি হ'ব এফাৰ্মেটিভ হ'ব নেগেটিভ কিন্তু নহ'ব যেনেকুৱা হি হাৰ্ডলি ডাজ এনি ওয়াৰ্ক তেওঁ কোনো কাম খুব কম সময়ত মানে কৰে আৰু নকৰে কাম নকৰে তাৰ মানে নকৰে এটা নেগেটিভ হ'ল এটা টাক কোশ্চেনটো কি হ'ব এফাৰ্মেটিভ ইয়াত ভাবটো আছে ডাজ গতিকে টেক কোশ্চেনটো কি হ'ব ইয়াত যেহেতু ডাজ আছে আপোনালোকে লিখিব পাৰে ডাজ হি হৈ গ'ল টাক কোশ্চেন ঠিক আছে মনত ৰাখিব এই ওয়াৰ্ডবিলাক তাৰ মানে হাৰ্ডলি সেলডম স্কেয়াৰলি ৰেয়াৰলি বিয়াৰলি এইবিলাক কিন্তু অলৰেডি নেগেটিভ এইবিলাক থাকা মানে টাক কোশ্চেনটো পজিটিভত হ'ব এফাৰ্মেটিভত হ'ব ঠিক আছে সেকেন্ড আছে হি সেলডম এবসেন্ট হি ইজ সেলডম এবসেন্ট গতিকে ইয়াত যেহেতু এটা নেগেটিভ ফৰ্মত আছে টাক কোশ্চেনটো পজিটিভ হ'ব ইজ হি ঠিক আছে হি ফাউণ্ড বিয়াৰলি এনিথিং টু ইট তেওঁ প্ৰায় খাবলৈ একোই নাপায় গতিকে এইটো নেগেটিভ এই ক্ষেত্ৰত আমাৰ ভাৰ্ব নাই অক্সিলাৰি ভাৰ্ব নাই গতিকে ডু আনাৰ পিছত ভাৰ্বটো মেইন ভাৰ্ব চাওক কোন টেন্সত আছে এইটো পাষ্ট টেন্সত আছে গতিকে ডুটোক ডিড কৰক তাৰপিছত লিখক ডিড হি ইয়াত হ'ব ডিড হি ঠিক আছে ইয়াৰ পিছৰ নিয়মবিলাকতো বহুত গুৰুত্বপূৰ্ণ আছে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব
তেতিয়াহ'লে আপোনালোকে বহুখিনি তথ্য টেক কুৱেশ্যনত 3 নম্বৰ আপোনাৰ কেতিয়াও মিছ নহয় পৰীক্ষাত। হি ৰেয়াৰলি ডাজ ইট, গতিকে ইয়াতো ডাজ আছে, আমি খালি লিখিম ডাজ হি, হৈ গ'ল। হি বেয়াৰলি টক্স এবাউট ইট, এইটো নেগেটিভ আছে, গতিকে আমি পজিটিভ কৰিম। ইয়াত ভাৰ্ব নাই, আমাক ডু আনিব লাগিব। ডুৰ পিছত দেখিলোঁ যে এইটো থাৰ্ড পাৰ্চন, ডুৰ লগত ES প্লাছ কৰি দিছোঁ, তেনেহ'লে ডাজ হি, হৈ গ'ল। এইটো হ'ল একটা ইম্পৰ্টেণ্ট নিয়ম, মনত ৰাখিব। চাওঁ ইয়াৰ পিছত নিয়মটো কি আছে। 3 নম্বৰ নিয়মটো আছে ইন কেছ অফ ইম্পাৰেটিভ চেণ্টেঞ্চ। ইম্পাৰেটিভ চেণ্টেঞ্চৰ টাগ কুৱেশ্যনবিলাক কেনেকৈ হয়? টাগ কুৱেশ্যন 2 ধৰণে হয়। ইম্পাৰেটিভ চেণ্টেঞ্চ হ'লে টাগ কুৱেশ্যন 2 ধৰণে, এটা হ'ল হয় উইল ইউ হ'ব, নহ'লে অন্ট ইউ হ'ব। এতিয়া উইল ইউ হয় চিম্পল অৰ্ডাৰৰ ক্ষেত্ৰত, এইটো হ'ব উইল ইউ, আৰু যদি চিৰিয়াছ কিবা এটা মেটাৰ থাকে তেনেকুৱা ধৰণৰ ৰিকুৱেষ্টত অন্ট ইউ। কিন্তু আপোনালোকে দুয়ো ক্ষেত্ৰতেই উইল ইউ আৰু অন্ট ইউ বহাই দিলেই চেণ্টেঞ্চ কিন্তু ভুল নহয়, ঠিক আছে। যেনেকৈ অপেন দ্য ডোৰ, ইয়াত চিম্পলি কৈছে, গতিকে ইয়াত হ'ব উইল ইউ। এইটো যদিও ইয়াত কোনো নট নাই, কিন্তু ইম্পাৰেটিভ চেণ্টেঞ্চৰ ক্ষেত্ৰত এইটো কাম যিহেতু এতিয়াও হোৱা নাই, গতিকে অপেন দ্য ডোৰ বুলি কওঁতে যে আপুনি অপেন দ্য ডোৰ মানে ইয়াত বুজাইছে যে দৰ্জাখন খোলা, তাৰমানে খুলিবনে উইল ইউ। আৰু যদি আপোনালোকে এই ক্ষেত্ৰত অন্ট ইউ লিখে তেতিয়াও নুখুলিবনে, এনেকুৱা হ'ব। তাৰমানে এই বাক্যটোক চিম্পল হিচাপে ধৰিছে, গতিকে উইল ইউ থাকিলেও ইয়াত ৰাইট। যেনেকুৱা ডু ইট, এইটো হ'ব উইল ইউ। যিহেতু ইম্পাৰেটিভ চেণ্টেঞ্চটো ছেকেণ্ড পাৰ্চনৰ লগত ৰিলেট কৰে, ছেকেণ্ড পাৰ্চনৰ লগত কথা বতৰা ইম্পাৰেটিভ চেণ্টেঞ্চটো ব্যৱহাৰ হয় ছেকেণ্ড পাৰ্চনৰ সন্মুখত, গতিকে এইকাৰণে ইয়াত প্ৰনাউনটো সদায় ইউ আহিব, ঠিক আছে, মনত ৰাখিব হা। কাক কৈছে কথাষাৰ, তাৰমানে ইয়াৰ এই চেণ্টেঞ্চটো আমি সম্পূৰ্ণ লিখে ইউ অপেন দ্য ডোৰ, ইয়াত ইউটো উজ্জ্ব আছে, এইকাৰণে এই ইউটোই ইয়াত গুচি আহে। ইউ ডু ইট, ইয়াত ইউটো উজ্জ্ব আছে, এইটো ইয়াত গুচি আহে। এইবাৰ যদি চিৰিয়াছ কোনো কথা হয়, যেনে ডন্ট ৰান, এইবাৰ মনত ৰাখিব। আৰু এটা কথা আছে, যদি চেণ্টেঞ্চটো পজিটিভ থাকে, পজিটিভ এফাৰ্মেটিভ মানে হয়বোধক এফাৰ্মেটিভ, তেতিয়াহ'লে উইল ইউ 100% বহিব। আৰু যদি চেণ্টেঞ্চটো নহয়বোধক থাকে, আগতে কিবা এডভাইচ কৰিছে, কিবা উপদেশ দিছে, কোনো এটা কাম কৰাৰ পৰা বিৰত ৰাখি আপোনালোকক উপদেশ দিছে, এই ক্ষেত্ৰত কিন্তু এইটো নেগেটিভ হ'ল, গতিকে ইয়াৰ টাগ কুৱেশ্যনটো অন্ট হ'ব। ইয়াত সদায় কি হ'ব, অন্ট ইউ, এইটো হ'ব অন্ট, WONT', অন্ট ইউ। প্লিজ গিভ মি এ গ্লাছ অফ ৱাটাৰ, ইয়াতো হ'ব অন্ট ইউ। ইয়াতো ৰিকুৱেষ্ট কৰিছে, তাৰমানে বহুত পিয়াহ লাগিছে, অন্ট ইউ। এইটো চিৰিয়াছ, আমি চিৰিয়াছ কেছত কিন্তু আপোনালোকে ইয়াতো অন্ট ইউ ইউজ কৰিব পাৰে। অপেন দ্য ডোৰ প্লিজ, তেনেহ'লে অন্ট ইউ কৰিব। ডু ইট প্লিজ, অন্ট ইউ, মানে খুব জোৰকৈ কৈছে, ইয়াত চিৰিয়াছ কৈছে কামটো, এই ক্ষেত্ৰত আমি অন্ট ইউ ইউজ কৰিব পাৰিম। কিন্তু এনে জেনেৰেলি আমি জেনেৰেল চেণ্টেঞ্চত উইল ইউ ব্যৱহাৰ কৰিব পাৰোঁ, এইটো মনত ৰাখিব। আৰু যদি এইটো নেগেটিভ থাকে তেনে উইল ইউ ব্যৱহাৰ কৰাৰ কোনো কথাই নাই, অন্ট ইউ ডাইৰেক্ট হ'ব। প্লিজ গিভ মি এ গ্লাছ অফ ৱাটাৰ, অন্ট ইউ, ঠিক আছে। গিভ মি এ গ্লাছ অফ ৱাটাৰ ছিংগল যেতিয়া চিম্পলভাৱে ইউজ হ'ব, ইয়াত গিভ মি এ গ্লাছ অফ ৱাটাৰ, তাৰমানে ইয়াত লাগিলেহে সি পানী বিচাৰিব, গতিকে এইটো চিৰিয়াছ হিচাপে ধৰিলে অন্ট ইউ হয়, ঠিক আছে। এই দুটা ক্ষেত্ৰত হয়, গতিকে এইটো ইমান টেনশ্যন ল'বলগীয়া মেটাৰ নাই। অন্ট ইউ আৰু নেগেটিভ থাকিলে আপোনালোকে অন্ট ইউ কৰিব, আৰু পজিটিভ থাকিলে উইল ইউ কৰিব, তেতিয়াও একো প্ৰব্লেম নাই। ইয়াত যদি আমি উইল ইউ কৰি দিওঁ এইটো ৰাইট হ'ব, অন্ট ইউ দিলেও ৰাইট হ'ব। 4 নম্বৰ নিয়মটো কি আছে, যদি চেণ্টেঞ্চত লেটছ অথবা লেটাছেৰে আৰম্ভ হয়, যদি চেণ্টেঞ্চটো ইম্পাৰেটিভ চেণ্টেঞ্চ কিন্তু লেট আৰু লেটাছেৰে আৰম্ভ হয়, লেটছ ডু ইট, এনেকুৱা ধৰণৰ চেণ্টেঞ্চ থাকে, তেতিয়াহ'লে কিন্তু টাগ কুৱেশ্যনটো সদায় হেল উই হ'ব। যেহেতু লেটছ মানে আমি, লেটাছ মানে আমি, বলা আমি, এইকাৰণে ইয়াত প্ৰনাউনটো কি আহিব, উই আহিব। তেনেহ'লে যেনেকৈ দিছে লেটছ গ' আউট ফৰ এ ৱাক, তাৰমানে ইয়াত হ'ব শ্বেল উই, ঠিক আছে। এনেকুৱা ধৰণৰ বাক্যত এইটো যদিও পজিটিভ দেখাইছে, ইয়াত কিন্তু নেগেটিভ কৰিব নোৱাৰে। লেটছ গ' আউট ফৰ এ ৱাক, শ্বেল উই, লেট আছ চিট ইন দ্য গাৰ্ডেন, শ্বেল উই, এইটোৰ টেগ হ'ব শ্বেল উই, মনত ৰাখিব কথাষাৰ। লাগিলে ভিডিঅ'টো আৰু আকৌ এবাৰ চাই ল'ব, চালে আপোনালোকৰ কনচেপ্টখিনি পূৰা ক্লিয়াৰ হ'ব। ইয়াৰ পিছত আৰু এটা ইম্পৰ্টেণ্ট কথা আছে,
যদি লেটেৰে আৰম্ভ হয় কিন্তু লেট হিম অৰ লেট দেম টু ডু ইট মানে কাৰোবাক কামটো কৰিবলৈ পৰামৰ্শ মানে পাৰ্মিশ্যন বিচাৰি আপোনাক কৈছে যে লেট হিম টু ডু ডেট, তাক সেইটো কাম কৰিবলৈ দিয়ক, এনেকুৱা ধৰণৰ যদি লেটেৰে আৰম্ভ হয় সেই ক্ষেত্ৰত কিন্তু টেগ কুৱেশ্যনটো উইল ইউ হ'ব ডাইৰেক্ট। ঠিক আছে, টেগটো কি হ'ব? উইল ইউ। লেট হিম ডু ইট তাৰমানে আপোনাক কথাষাৰ কৈ আছে, এইকাৰণে প্ৰনাউনটো উইল আহিব। যে লেট হিম ডু ইট মানে এইটো আপোনাৰ সন্মুখতে কৈছে যে তেওঁক এইটো কাম কৰিবলৈ দিয়ক, এইটো এটা ইম্পাৰেটিভ চেণ্টেঞ্চ অৰ্ডাৰ কৰিছে, গতিকে এই ক্ষেত্ৰতো আপোনাৰ পাৰ্মিশ্যন বিচাৰিছে। চ' এইটো সদায় উইল ইউ হ'ব। দিবনে? আপুনি তাক এইটো কৰিবলৈ দিয়ক, দিবনে? উইল ইউ। লেট দ্য বয় টেল ইট, ল'ৰাজনক এইটো কথা কওক, ইয়াতো আপোনাক ৰিকুৱেষ্ট কৰিছে, গতিকে উইল ইউ হ'ব। গতিকে লেটেৰে আৰম্ভ হ'লে দুই ধৰণৰ হ'ব পাৰে, যদি লেটাছ থাকে তেনেহ'লে শ্বেল উই, আৰু যদি লেটৰ পিছত কাৰোবাক প্ৰনাউন ডাইৰেক্ট লেটৰ পিছতে উল্লেখ কৰিছে, প্ৰনাউন বা নাউন উল্লেখ কৰিছে, সেই ক্ষেত্ৰত লেট হিম বা লেট দেম বা লেট দ্য বয় বা লেট দ্য গাৰ্ল বা লেট দ্য পাৰ্চন টু ডু ইট, টু ছিং, টু ৰাইট, এনেকুৱা ধৰণৰ থাকিলে সদায় আপোনালোকে উইল ইউ ব্যৱহাৰ কৰিব। এটা গুৰুত্বপূৰ্ণ কথা মনত ৰাখিব। এতিয়া আৰু এটা বহুত ইম্পৰ্টেণ্ট নিয়ম আছে, এই নিয়মটো হ'ল যদি চেণ্টেঞ্চৰ আৰম্ভণিতে ইচ, এভৰি, এভৰি ওৱান, এভৰিবডি, ন'বডি, নান এইবিলাক ব্যৱহাৰ হয়, জেনেৰেলি এইবিলাক কিন্তু ছিংগুলাৰ হিচাপে ইউজ হয়। ইয়াৰ লগত ভাৰ্ব, প্ৰনাউন বা এডজেক্টিভ এইবিলাক কিন্তু ছিংগুলাৰ ইউজ হয়। কিন্তু টেগ কুৱেশ্যনটো ভাৰ্বটো প্লুৰেল হ'ব, প্ৰনাউনটো কিন্তু আপোনালোকে প্লুৰেল কৰিব লাগিব। ইয়াত আমি এক্সাম্পলটো লৈ চাওঁ। এভৰিবডি বা এভৰি ওৱান হেজ কাম, প্ৰতিজনে আহিছে, ইয়াত প্ৰত্যেকজনক মানে ছিংগুলাৰকেই বুজাইছে, কিন্তু আপোনালোকে ভাবিব যে প্লুৰেল, আমি টেগ কুৱেশ্যনটো ইয়াত এফাৰ্মেটিভ আছে, হেজৰ পিছত আমি নট বহুৱাই দিওঁ, হেজ নট এভৰি ওৱান কৰি দিওঁ, এইটো ৰাইট হ'ব, নহ'ব। কিন্তু এইটো কৰিব লাগিব হেভেণ্ট, এভৰি ওৱানৰ পৰিৱৰ্তে প্লুৰেল বহাব লাগিব, হেভেন দে, মনত ৰাখিব, হেভেন দে, এনেকুৱা আপোনালোকে ইউজ কৰিব লাগিব। নান অফ ইউৰ ফ্ৰেণ্ডছ লাইক হাৰ, আপোনাৰ বন্ধুৰ কোনেও তাইক পচন্দ নকৰে, এইটো অলৰেডি নেগেটিভত আছে, তেনেহ'লে টেগ কুৱেশ্যনটো পজিটিভত হ'ব। ইয়াত ভাৰ্ব নাই, ভাৰ্বটো ডু আনিব লাগিব, ডু। ইয়াত ডুৰ পিছত কি লিখিব? নান লিখিব, ডু নান, ডু দে। ইয়াত সদায় আপোনালোকে লিখিব লাগিব THEY, ডু দে। ঠিক আছে, ক্লিয়াৰ? এভৰি ওৱান কেন স্পীক ইংলিছ, প্ৰতিজনে কথা ক'ব পাৰে ইংলিছত, গতিকে এইটো পজিটিভত আছে, আমি টেগ কুৱেশ্যনটো নেগেটিভত কৰিম। নেগেটিভ হ'লে কেন নট হ'ব, মানে কেণ্ট। এতিয়া প্ৰনাউন কি আহিব? প্ৰনাউন কিন্তু সদায় প্লুৰেল আহিব, কেণ্ট দে, এইটো হ'ব ইয়াৰ টেগ কুৱেশ্যন। ঠিক আছে, আৰু এটা এক্সাম্পল লওঁ। এভৰি ওৱান হেজ ফিনিছড, এইটো আপোনালোকে কি কৰিব? যিহেতু এভৰি ওৱান বুলি উল্লেখ আছে মানে প্ৰতিজন, ভাৰ্ব আছে ছিংগুলাৰ, তেনেহ'লে আপোনালোকে ভাবিব যে ছিংগুলাৰ লগত এটা হেজ এণ্ড কৰি দিওঁ, নহয়, এইটো হ'ব আপোনালোক ভাৰ্বটো প্লুৰেল আহিব, হেভ নট, হেভেণ্ট, তাৰপিছত এভৰি ওৱানৰ পৰিৱৰ্তে ইয়াত আহিব দে, হেভেন দে। মনত ৰাখিব, এইটো বহুত গুৰুত্বপূৰ্ণ কথা। যদি ইচ, এভৰি, এভৰি ওৱান, এভৰিবডি, নান এইবিলাকে বাক্য আৰম্ভ হয়, তেতিয়াহ'লে ভাৰ্বটো সদায় প্লুৰেল হ'ব, আৰু প্ৰনাউনটো আপোনালোকৰ প্লুৰেলেই ইউজ কৰিব লাগিব। ঠিক আছে, গতিকে এইখিনি হ'ল টেগ কুৱেশ্যনৰ মেইন ইম্পৰ্টেণ্ট। আশা কৰিছোঁ ইয়াৰ ভিতৰৰ পৰাই পৰীক্ষাত আহিব, আপোনালোকে ইয়াৰ পৰা 3 নম্বৰ কেৰি কৰিবলৈ সক্ষম হ'ব, আৰু 100% ইয়াৰ পৰাই আহিব। এইকেইটা নিয়মৰ বাহিৰত আৰু টেগ কুৱেশ্যন নহয়। ঠিক আছে, চ' যদি আপোনালোক ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল আইকনটো বজাই দিব। আৰু আকৌ এবাৰ কৈছোঁ, আৰু ইয়াৰ পিছত আৰু ইম্পৰ্টেণ্ট কিছুমান ভিডিঅ' আপোনালোকে পাই থাকিব। চ' থেংক ইউ ফৰ ৱাচিং, থেংক ইউ।